प्रथम दुटा पर्यायत 10খন আসনৰ নিৰ্বাচন হৈ গ'ল 9খন আসনত আমি নিশ্চিতভাৱে জিকিম এখন আসনত আমাৰ কংগ্ৰেছ আৰু ইউডিএফৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বাকি 4খন আসন থাকি যাব গুৱাহাটী কোকৰাঝাৰ বৰপেটা আৰু ধুবুৰী প্ৰচাৰ কাৰ্য তৃতীয় পৰ্যায়ৰ আৰম্ভণি হৈছে যোৱাকালিও মই গুৱাহাটী লোকসভা সমষ্টিত মিটিং কৰিছিলোঁ আজিও কৰিছোঁ অহাকালি মোৰ কোকৰাঝাৰত মিটিং আছে লাহে লাহে প্ৰচাৰ অভিযান আগবাঢ়ি গ'লে তৃতীয় পৰ্যায়ৰ উমান আমি লগাব পাৰিম তথাপিতো 4টা সিটৰ 3টা সিটতটো আমি জিকিমেই তাত কোনো সন্দেহ নাই স্যার প্ৰথমতে আপুনি যে 9টা আমি জিকিলোঁ আৰু 3টা আমিতো জিকিমই গতিকে 9 3 12 হ'লেই এতিয়া 12.5 হৈ আছে কাৰণ এটা সিটত প্ৰতিদ্বন্দ্বিতা আছে কংগ্ৰেছৰ খুব কনফিডেন্ট যোৰহাট জিকিব কৰিমগঞ্জ জিকিব যোনে খেলা খেলে স্কুলত যোনে পৰীক্ষা দিয়ে সকলোৱেতো পাছ কৰিম বুলিয়ে পৰীক্ষা দিয়ে গতিকে মই যেনেকৈ কনফিডেন্ট আছোঁ ডেফিনেটলি কংগ্ৰেছো কনফিডেন্ট থাকিব পাৰে কিন্তু কোনোবা জেগাত কংগ্ৰেছে কৈছে জানো আমি 11খন জিকিম বুলি কংগ্ৰেছে এইখন আসনৰ কথা ক'ব সিখনৰ আসনৰ কথা ক'ব কিন্তু আমাক সুধিলে আমি ডাইৰেক্টলি কৈ দিওঁ যে 11-12খন জিকিম তাতে পাৰ্থক্যটো আপোনালোকে চাব পাৰিব স্যাৰ আপুনি প্ৰথম 9খনত বুলি কৈছে 10খনৰ এখন যিখন অসুবিধা নামটো মই ক'ব খোজা নাই আমাৰ কাৰ্যকৰ্তাসকলে দুখ পাব নহয় যে মুখ্যমন্ত্ৰী আমাক হাৰিব বুলি ক'লে গতিকে আসনখনৰ নাম কোৱাটো উচিত নহয় স্যাৰ আপোনাক কোনো বিজেপি দলৰ কোনোবা নেতাই ইলেকশ্যনৰ আগদিনাখন বা আগমুহূৰ্তত যদি দলৰ ক্ষতি হোৱা মন্তব্য দিয়ে তেতিয়ালে তেওঁ হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰা নাই ডাইৰেক্টলি প্ৰধানমন্ত্ৰী মোদীক বিৰোধিতা কৰিছে কাৰণ এই ইলেকশ্যন হিমন্ত বিশ্বৰ ইলেকশ্যন নহয় এইটো মোদীৰ ইলেকশ্যন আমি মোদীজীৰ কাৰণে ইয়াত কৰি ফুৰিছোঁ গতিকে পুৰণা নতুন ইয়াত কোনো নাই ময়ো 10 বছৰ ঘাম দিলোঁ বিজেপিৰ কাৰণে সেইকাৰণে এতিয়া ইয়াত নতুন পুৰণা বুলি ইয়াতে এইবিলাক কথা কৈ লাভ নাই 10 বছৰ মানে জীৱনৰ এটা বহুত ডাঙৰ যুগ বুলি কয় গতিকে এতিয়া এইবিলাক নতুন পুৰণা আমি বিজেপিত নামানো বিজেপিত আজি অহা জনকো আমি সমান মৰ্যাদা দিওঁ পুৰণা জনকো সমান মৰ্যাদা দিওঁ গতিকে এইবিলাক কথা যোনে কৰি থাকে কৰি ভাল পায় তেনেকুৱাৰ ওপৰত এই ইলেকশ্যনৰ পিছতে দলে ব্যৱস্থা ল'ব ধুবুৰীক লৈছে এতিয়া আপোনাক মই ইমান ধুবুৰী আপুনি গুৰুত্ব দিয়া নাছিল ধুবুৰীত আমি প্ৰতিদ্বন্দ্বিতা হওক প্ৰতিদ্বন্দ্বিতাত যাওঁ মই এদিনো কেম্পেইনত যোৱা নাই কেম্পেইনত যোৱাৰ পিছত ধুবুৰীৰ পৰিৱেশ আপোনালোকক ক'ব পাৰিম নেদেখাকৈ কথা কোৱা ভাল নহয় আৰে কিয় নহয় মোৰ 10খন মিটিং আছে ধুবুৰীত মোৰ 10খন মিটিং আছে ধুবুৰীত মই মুখ্যমন্ত্ৰী হয় আগতে মুখ্যমন্ত্ৰী নাথাকোঁতে কোনোবা জেগাত নোযোৱা বেলেগ কথা যিহেতু মই মুখ্যমন্ত্ৰী মই সকলো জেগাত যাবই লাগিব নহ'লে এনেকুৱা লাগিব যেন এইখিনি অসমৰ নহয় এইখিনি আমি স্বাধীন কৰি দিছোঁ মোক কোনোবাই সুধি আছে অমুকত কিয় গৈছে তমুকত কিয় গৈছে মই মুখ্যমন্ত্ৰী হয় মই শদিয়াৰ পৰা ধুবুৰীলৈ যাব লাগিব নহ'লে মানুহে ভাবিব যে আমাক স্বাধীনতা দি দিছে গতিকে মইতো সকলোতে যাব লাগিব ধৰ্মীয় সংখ্যালঘু ভোটাৰক লৈ পেলাই আপোনাৰ এটা এইবাৰতো পলিচি চেঞ্জ হৈছে নেকি বিজেপি ইয়াত পলিচিৰ কোনো কথা নাই আমি ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কাম কৰি আছোঁ আমাৰ চৰকাৰখনে আটাইতকৈ বেছি ধৰ্মীয় সংখ্যালঘুৰ কাৰণে কাম কৰি আছে যে তালাক হ'ব নালাগে বাল্য বিবাহ হ'ব নালাগে গতিকে মোৰ ষ্টেণ্ড মই ক'তো চেঞ্জ কৰা নাই কিন্তু ধৰ্মীয় সংখ্যালঘু ৰাইজে বুজি পাইছে যে মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ আছে এইটো আমাৰ ভালৰ কাৰণে কৈ আছে ইমান দিনে তেওঁলোকে বুজি পোৱা নাছিল এতিয়া তেওঁলোকে বুজি পাইছে আমাৰ মিটিঙত আহিছে ভোট পাব স্যাৰ ধৰ্মীয় ভোটৰ কথা পিছত ভোট হয়তো এইবাৰ যিমান পাব লাগে ইমান নাপাম লাহে লাহে পাম ভোটৰ কাৰণেতো আমাৰ দৌৰা দৌৰি একো নাই কিন্তু আমাৰ কথাখিনি যে শুনি মিটিঙত আহিছে মিটিঙত অহাৰ লগে লগে মই পঢ়া শুনাৰ কথা কৈছোঁ কলেজত এডমিশ্যনৰ কথা কৈছোঁ ইয়াততো মই কংগ্ৰেছক এটাও গালি পৰা নাই মই মিটিঙত এডুকেশ্যনৰ মেছেজ দিছোঁ চেগুন গছ ৰুব কৈছোঁ
শাল গছ ৰুব কৈছোঁ, বগা চন্দনৰ পুলি ৰুব কৈছোঁ। এইবিলাক কথা শুনিলেতো ধৰ্মীয় সংখ্যালঘু ৰাইজৰোতো উপকাৰ হ'ব। গতিকে ইয়াত মই কি কৈছোঁ যে ছোৱালীক কলেজত পঢ়াব, এইটো মই অকল হিন্দুৰ কাৰণেতো কোৱা নাই, মুছলমানৰ কাৰণেও কৈছোঁ। ঘৰত 10,000 টকাটো পোৱাৰ পিছত লাখপতি বাইদেউৰ চেগুন গছৰ পুলি ৰ'ব, পইচাটো অবাবত খৰচ কৰি নিদিব। সেইটো কথাটো হিন্দুৰ কাৰণেও মুছলমানৰ কাৰণেও। গতিকে মোৰ কথাবোৰ যে ৰাজনৈতিক কোনোবা দলক গালি গালাজ কৰা মিটিং নহয়। আপোনালোকে আহিলে সোধে মোক, ভূপেন বৰাই এনেকৈ কৈছে, তমুকে এনেকৈ কৈছে, তমুকে তেনেকৈ কৈছে। মইতো এজনৰো নাম লোৱা নাই মিটিঙত, মইতো কাৰো নামেই নলওঁ, ৰাহুল গান্ধীৰো নাম নলওঁ। কাৰণ মোৰ কাম মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনক ৰাস্তা দেখুওৱা। মই গোটেই ইলেকশ্যন কেম্পেইনটোত ৰাজ্যৰ জনসাধাৰণক ৰাস্তা দেখুওৱাৰ কামত লাগি আছোঁ। আনকি মই ৰাহুল গান্ধীৰো নাম লোৱা নাই। ইমান দেৰি পলাশবাৰীত ভাষণ দিলোঁ, ৰাহুল গান্ধীৰ নাম লৈছোঁ নেকি? আপোনালোকেহে কেমেৰাটো দেখিলে কৈ থাকে অমুকে অমুক কৈছে, তমুকে অমুক কৈছে। কিন্তু মোৰ কথা যদি আপোনালোকে বেলেগ পাৰ্টিক সুধিব, মুখ্যমন্ত্ৰীয়ে বগা চন্দন ৰুব কৈছে, মুখ্যমন্ত্ৰীয়ে ছোৱালীজনীক পঢ়োৱাৰ কথা কৈছে। তেতিয়া মইতো মিটিঙত ভাল কথা কৈ আছোঁ। যাৰ কনফিডেন্স নাই সি বেয়া কথা কৈ আছে, যাৰ কনফিডেন্স আছে সি ভাল কথা কৈ আছে, ইমানেই। গৃহমন্ত্ৰী ৰোড শ্ব' হ'ব গুৱাহাটীত তেখেত আহিব 29 তাৰিখে। আৰু কোনোবা আহিব নেকি? এইটো লাষ্ট মেগা মিটিং। গৃহমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত এটা ৰোড শ্ব' কৰিব, তাৰপিছত আৰু আমাৰ কোনো নেতা নাহে। প্ৰিয়ংকা গান্ধীও আহি আছে ধুবুৰীত, আহিব লাগে। ইয়াত অহাত কি আপত্তি? ইয়াতো অসমতো যোন আহে আমি তাকে নিৰাপত্তা দিওঁ, ভাল কৰি উভতাই পঠাওঁ। ইয়াততো আৰু কোনো এটা প্ৰিয়ংকা গান্ধীলৈ মোৰতো মইতো নাভাবোঁ যে বহুত গ্লেমাৰাছ, তাকে লৈ কিবা চিন্তা কৰিব লাগে। আপোনালোকে ভাল পায়, আপোনালোকে সোধে, মই নুসুধোঁ। এতিয়া হাতখন নামাওক, কোনে অৰুণোদয় পাই আছে হাত দাঙক, কোনে পাই থকাবিলাকে হাত দাঙিব লাজ কৰে, কাটা নাযায় দিয়ক, দাঙি দিয়ক। মোক এজন নামাওক, এটা ফুৰ্তিৰ লোকসভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে শ্ৰীমতী বিজুলী কলিতা মেধিক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। আৰু এই প্ৰাৰ্থিত্বৰ প্ৰতি অসম গণ পৰিষদ দল আৰু আমাৰ ৰাভা হাছং যৌথ সংগ্ৰাম পৰিষদ প্ৰেমৰ নদীত দুৰ্সীমা কিবা বিষাদ আকাশৰ সমান ঐ দুখধিবা তোমাৰ মোৰ মৰম আছে কিবা অৰুণোদয় আঁচনিৰে আই মাটি দুখ আঁতৰি বিনামূলীয়া পাঠ্যপুথি স্কুটি আৰু ফ্ৰী এডমিশ্যন চাকৰিও বিততীয়া পলাশবাৰীত স্থাপন কৰাৰ বাবে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে। দলং হ'ল কাপোৰ